কিন্তু ইমান ডাঙৰ খহনীয়া হোৱাৰ পাছতো ইয়াৰ কথাবিলাক কিন্তু অসমত বেছিকৈ প্ৰচাৰ হোৱা নাই হয়নে? আমাৰ পিনে এনেকৈ খহনীয়া হ'লে হাল্লা হৈ যাব। ধুবুৰীত আচলতে ধুবুৰী যিটো লোকসভা সমষ্টি, এই সমষ্টিটোৰ একেবাৰে চেঙাৰ পৰা মানে একেবাৰে সাতচিঙিমাৰীলৈকে বা দক্ষিণ শালমৰালৈকে এই সমগ্ৰ অঞ্চলটো আচলতে বানপানী আৰু গৰাখহনীয়াই এনেকুৱাকৈ বিধ্বস্ত কৰিছে, কিন্তু অসমৰ সমাজ জীৱনত এই কথাটোৱে গুৰুত্ব লাভ কৰা নাই। যিহেতু অসমত এতিয়া সাম্প্ৰদায়িক ৰাজনীতি চলি আছে, যিহেতু এতিয়া মানুহক মানুহ হিচাপে চোৱা নহয়, ইয়াত এতিয়া কেৱল জাতি ধৰ্ম বৰ্ণ ভাষা হিচাপত চোৱা হয়, আৰু সংবাদ মাধ্যমেও এতিয়া এই কথাবিলাক মানে চৰকাৰৰ যেনেকুৱা ধৰণৰ দৃষ্টিভংগী সেই ধৰণে আজিকালি প্ৰকাশ কৰে। সেইকাৰণে দেখা গৈছে যে নামনি অসমত, গোটেই নামনি অসমত কামৰূপৰ পৰা একেবাৰে ধুবুৰীলৈকে এই সমস্ত এলেকাটোত ব্যাপক ৰূপত বানপানী আৰু খহনীয়া হৈছে, কিন্তু চৰকাৰৰ গুৰুত্ব নাই। বাকী অঞ্চলবিলাকত আমি দেখিছোঁ যে উজনি অসমত যদি কিবা এনেকুৱা ধৰণৰ হয়, লগে লগে হাল্লা হয়, ৰাইজেও প্ৰতিবাদ কৰে, আৰু চৰকাৰে যি হ'লেও কমকৈ হ'লেও কিবা এটা কৰিবলৈ বাধ্য হয়। কিন্তু ইয়াততো দেখিছোঁ বজাৰকে বজাৰ, গাঁৱকে গাঁও, মানে ইমান ব্যাপক ৰূপত গৰাখহনীয়া হৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে একো কাম কৰা নাই। আৰু স্থানীয় বিধায়ক, চেঙা বিধায়কৰ কথা ৰাইজে কালি কৈ আছে। আজি বছিমী চাহাবৰ কথা কৈ আছে ৰাইজে, চবেই কৈ আছে যে MLA বিলাকে খবৰেই ল'বলৈ নাহে। দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে অসমৰ জনপ্ৰতিনিধিসকলেও কথাবিলাকক গুৰুত্ব দিব লাগে, এইবিলাক এছেম্বলিত পুৰা আলোচনা হ'ব লাগে, আৰু অসমৰ বান আৰু খহনীয়া সমস্যাটো শদিয়াৰ পৰা ধুবুৰীলৈকে বান আৰু খহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি এই সমস্যাৰ সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে। আজি আমি বদৰুদ্দিন আজমলৰ ইণ্টাৰভিউ লৈছিলোঁ, তাতে সিহঁতে ক'লে কি আমি বাৰে বাৰে মাত মাতিছিলোঁ, লেকিন কোনো আমাৰ লগত কোনো মিনিষ্টাৰে বা কোনো মাত মাতা নাই। মানে AIDF-টো বিজেপিৰ বি টিম। AIDF-টোৱে যদি বিজেপিৰ চামচাগিৰি কৰি বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ কথাও যদি কনভিন্স কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লেও ক'লোহেঁতেন যে সামাজিক কাৰণত ই নিজৰ মানুহৰ উন্নয়নৰ কাৰণে ই মানে বিজেপিৰ পিছত গৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ AIDF-এ তেওঁলোকে যিবিলাক অঞ্চলত ভোট পাইছে, সেই অঞ্চলৰ বান আৰু খহনীয়া সমস্যাৰ সমাধান কৰিবৰ কাৰণেও বিধানসভাত দাবী কৰা নাই। মুখ্যমন্ত্ৰীক গৈ কনভিন্স কৰিব পৰা নাই। তেওঁলোকৰ বন্ধু মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল, চাচা আৰু মামা, তেওঁলোক একেলগতে ৰাজনীতি কৰে, ইটো মুদ্দা ৰিপিটি দুটা সাম্প্ৰদায়িক দলৰ। তেনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে তেতিয়াহ'লে তেওঁলোকে AIDF দলটোৱে বন্ধই কৰি পেলাব লাগে। ৰাইজৰ কাৰণেতো বিধানসভাত মাতিবই নোৱাৰে, অন্যায়ৰ বিৰুদ্ধেতো এটাও মাত মাতিবই নোৱাৰে। তো একো জনতাৰ পক্ষত যেতিয়া আনকি সংখ্যালঘু মানুহৰ ঘৰবিলাক ভাঙি আছে, তেতিয়াহ'লেও একো কৰিবই নোৱাৰে। আৰু বানপানী আৰু গৰাখহনীয়া সমস্যা হৈ থাকিলেও তেওঁলোকে AIDF-এ একো কাম কৰিব যদি নোৱাৰে, অথচ বিজেপিৰ লগত তেওঁলোকে সদায় সনা পুতুকা হৈ বন্ধু হৈ থাকে, একেলগতে কাম কৰে বিজেপিৰ লগত। তো মামা আৰু চাচাই বন্ধুৰ ৰূপত থাকে। তাৰ পাছতো যদি নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ যে AIDF দলটো ভাঙি দিব লাগে। মানে ৰকিবুল হুছেইন ডাঙৰীয়া এই মাত্ৰ জিকি গৈছেহে, গতিকে তেখেতে যদি নকৰে, ডেফিনেটলি আমি তেখেতৰ বিৰুদ্ধেও কথা ক'ম। কিন্তু যোৱা যে এই 10 বছৰ 15 বছৰ যে ইয়াৰ সাংসদ হৈ থাকিলে বদৰুদ্দিন আজমল ডাঙৰীয়া, তেওঁ কি কৰিলে সেইটোৱে আমাৰ খবৰ লাগে, হয়নে নহয় কওক? যিজন ইয়াতে সাংসদ আছিলে তেওঁ কি কৰিলে? যিজন সাংসদ হৈছে এই 1 মাহ 2 মাহ হৈছে, তেওঁ কি কাম কৰিলে বুলি যদি উল্টাই প্ৰশ্ন সোধে প্ৰাক্তন সাংসদজনে, তেতিয়া গছত গৰু উঠা কথা হয়নে নহয় বাৰু? গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইনৰ কথাটো এতিয়ালৈকে আমি গালি পাৰিবলগীয়া একো হোৱা নাই। তেখেত জাষ্ট জইন কৰিছে ধুবুৰী জিলাত, তো ধুবুৰী MP হিচাপে এতিয়া নিৰ্বাচিত হৈছেহে। তাৰপাছত যদি সংসদত তেওঁৰ মাত নামাতে,
আৰু সমাজ জীৱনত যদি তেওঁ এই প্ৰশ্নবিলাকক লৈ আগবাঢ়ি নাযায় তেতিয়াহ'লে ৰাইজে সমালোচনা কৰিব। কিন্তু এতিয়া বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনে একো কৰা নাই বুলি ক'লে কিটো হ'ব কওক।